নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত বিশেষকৈ ভাল খবৰ আছে। যিসকলে BEd ইতিমধ্যে কৰি ৰাখিছে আৰু গ্ৰেজুৱেশ্যন কৰি ৰাখিছে অৰ্থাৎ মাষ্টাৰ ডিগ্ৰীও আছে তেওঁলোকৰ বাবে যথেষ্ট ভাল খবৰ বুলি ক'ব লাগিব। কি আছে ভাল খবৰটো সবিশেষ আপোনালোকক গোটেই ভিডিঅ'টোত দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। আহক তেনেহ'লে দেৰি নকৰোঁ, আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো নিশ্চয় আপোনালোকে দেখিছে আদৰ্শ বিদ্যালয় সংগঠন আছাম আৰু ইয়াত বিশেষকৈ কিছু খালী পদৰ এটা এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে 4 জানুৱাৰীত। সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আহক তেনেহ'লে। এইটো নিশ্চয় আপোনালোকে দেখিছে এখন নটিচ প্ৰকাশ পাইছে 4 জানুৱাৰী 2025 তাৰিখ। অফিচ অফ দি মেনেজিং ডাইৰেক্টৰ আদৰ্শ বিদ্যালয় সংগঠন আছাম আৰু ইয়াত বিশেষকৈ পোষ্ট কেটেগৰী তেওঁলোকে দি দিছে। আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। পোষ্ট গ্ৰেজুৱেট টিচাৰ আছে প্ৰায় 14টা আছে খালী পদ। গ্ৰেজুৱেট টিচাৰ আছে 111টা। এছিষ্টেণ্ট টিচাৰ দিছে 99টা। কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ দিছে 22টা আৰু লেবৰেটৰী এছিষ্টেণ্টত দিছে প্ৰায় 9টা। এনে প্ৰায় 255টা খালী পদ আছে আৰু এইসমূহৰ বাবে নিশ্চয় আপোনালোকে গম পাইছে যে পোষ্ট গ্ৰেজুৱেট টিচাৰ হ'বলৈ লাগিলে BEd লাগিব আৰু মাষ্টাৰ ডিগ্ৰী লাগিব। গ্ৰেজুৱেট টিচাৰৰ বাবে BEd লাগিব আৰু যিসকলৰ BA আছে আৰু BCom আছে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু বাকী আপোনালোকে অনলাইন এপ্লিকেশ্যনত গ'লে দেখিবলৈ পাব। আৰু এই পদসমূহৰ বাবে যদি আপোনালোকে অনলাইন কৰিব বিচাৰে তেনেহ'লে অনলাইন এপ্লিকেশ্যন ফৰ্ম অপেনিং হ'ব 7 জানুৱাৰীৰ পৰা আৰু লাষ্ট ডেট দিছে আপোনালোকৰ এপ্লিকেশ্যন ছাবমিশ্যন ডেট 25/1/2025 অৰ্থাৎ এই জানুৱাৰী 25 তাৰিখলৈকে আপোনালোকে এইসমূহ আবেদন কৰিব পাৰিব। আৰু চাই আছিলে পোষ্ট গ্ৰেজুৱেট টিচাৰ গ্ৰেজুৱেট টিচাৰ কেতিয়াকৈ খালী পদ ওলাব। তেওঁলোকে যিসকলে আপোনালোকে কৰিব বিচাৰে আপোনালোকে এই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আৰু ৱেবছাইটটো নিশ্চয় দেখিছে https এইটো দিয়া আছে avs.assam.gov.in যাব লাগিব, গৈ আবেদন কৰিব পাৰিব। ইমানে আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু যিসকল বন্ধু বান্ধৱীয়ে বৰ্তমানে ভিডিঅ'টো পোৱা নাই তেওঁলোকৰ বাবে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।